বিটিচি নিৰ্বাচনক লৈ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰীক অভিনন্দন জনালে দিলীপ শইকীয়াই নিৰ্বাচনত বিজেপিৰ আসন কমিছে যদিও ভোটৰ হাৰ বৃদ্ধি পাইছে বুলি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেইটামান সমষ্টিত অতি কম ভোটত বিজেপি প্ৰাৰ্থী পৰাস্ত হোৱা বুলি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী মই বিপিএফ প্ৰধান বা সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিটিআৰৰ ৰাইজৰ যি ৰায় সেই ৰায়ক আমি সন্মান জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিও এইবাৰ বিটিআৰবাসী ৰাইজে যথেষ্ট মৰম আৰু চেনেহ আৰু আশীৰ্বাদ আৰু সমৰ্থন দিছে যোৱাবাৰৰ তুলনাত আমাৰ ভোট শ্বেয়াৰ মই ভাবোঁতো 25%ৰ ওপৰত হ'ব যোৱাবাৰ 17% আছিলে গতিকে এনেকুৱা আমাৰ ফাইনেল হিচাপটো অহা নাই কিন্তু 25%ৰ ওপৰত আমাৰ ভোট শ্বেয়াৰ হ'ব যেহেতু 30টা সমষ্টিত আমি খেলিছোঁ 40টাত আমি খেলা নাই আৰু মইতো দৰং ওদালগুৰিৰ সাংসদ হিচাপে মন যদিও বেয়া তথাপিও মনটো অকণমান ভাল কৰাৰ চেষ্টা কৰিছোঁ কিয় কৰিছোঁ যি 5টা জিকিছে সেই 5টাই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু মোৰ ওদালগুৰিত আকৌ 3টা সমষ্টিত যি 3টা সমষ্টি 2020ত আমাৰ হাতত আছিলে খৈৰাবাৰী সমষ্টিত 134টা ভোটত হাৰিছোঁ 134 ভোট অন দি খৈৰাবাৰী সমষ্টিত যিটো এটা বুথেই দিলে ভোট দিলে হয়তো এইটো জিকিব পৰা অৱস্থাত আছিলোঁ ঠিক তেনেকৈ 5 নং চেৰফাং 453টা ভোটত হাৰিছোঁ মাজবাট 5 নং চেৰফাং যিটো সমষ্টি 453টা ভোটত হাৰিছোঁ সেইটো হাৰা বুলি ক'ব নোৱাৰি ঠিক তেনেকৈ নুনাই চেৰফাং 361টা ভোটত হাৰিছোঁ সঞ্জিত তাঁতী অৰ্থাৎ ওদালগুৰিৰে আৰু 3টা সমষ্টি 500ৰ তলত আৰু সৰ্বমুঠ 500 ভোট পালে 3টা সমষ্টি জিকি যাম